সকলোকে স্বাগতম জনাই আৰম্ভ কৰিব লৈছে এটা নতুন ভিডিঅ' আৰু আজিৰ এই ভিডিঅ'ত জনাম আপোনালোকক যদিহে আপোনালোকে অনলাইনত পেমেন্ট কৰে অনলাইনত ট্ৰানজাকচন কৰে অৰ্থাৎ টকা পইচাৰ লেনদেন কৰে অনলাইনত তেনেহলে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব বৰ্তমান সময়ত সকলোৱে গুগল পে ফোন পে পেটিএম এনে ধৰণৰ অনলাইন ট্ৰানজাকচন বিলাক ইউজ কৰে নহয় জানো ইউপিআই থ্ৰুদি পইচা মানে লেনদেন কৰে তো তেনে ক্ষেত্ৰত কিবা কি হয় ভুলতে অচিনাকি নম্বৰত গুছি যায় সেই পইচাটো যেটো নেকি পইচা কাৰোবাক পঠিয়াব লগিয়া থাকে অচিনাকি নম্বৰত গুছি যায় তেতিয়া কি হয় গুছি যোৱাৰ পিছত বহুত চিন্তা কৰে মানুহজনে যে তেখেতৰ পৰা পইচাটো মই ৰিটাৰ্ণ কেনেকৈ পাম নহয় জানো কিন্তু যি সকল নেকি জানে সেই সকলে টেনচন নকৰে কাৰণ কিয় সেই পইচাটো পুনৰ তেখেতসকলে ৰিটাৰ্ণ ঘূৰাই ল'ব জানে কিন্তু আমাৰ নিচিনা মানুহবিলাকে প্ৰায় ভাগ পইচাটো গুছি যোৱাৰ পিছত ভয় কৰি থাকে যে মোৰ পইচাটো পুনৰ কেনেকৈ পাম বা কি কৰিম ডিপ্ৰেছনত মানে পৰি যায় নহয় জানো কিন্তু আজি এই ভিডিঅ'টো আপোনালোকে চোৱাৰ পিছত আপোনালোকেও তেনেকৈ যদি ভুলতে পইচা কিটাবা গুছি যায় তেনেহলে সেই পইচাটো আপোনালোকে 24 ঘণ্টা বা 48 ঘণ্টাৰ ভিতৰত পুনৰ ঘূৰাই পাব নিজৰ বেংক একাউণ্টত তো কেনেকৈ পাব সেই সম্পৰ্কে আজি এই ভিডিঅ'ত আপোনালোকক জনাম আপোনালোকে কেৱল ভিডিঅ'টো সম্পূৰ্ণ চাবলৈ নাপাহৰিব আৰু লগতে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কেনেকৈ আপোনালোকে কি কৰিব লাগিব তেতিয়া সেই পইচাটো পুনৰ ঘূৰাই পাব চাওক ইখিনতে কৈ থো আপোনালোকে এখন অনলাইনত ফৰ্ম ফিলআপ কৰিব লাগিব যিখন ফৰ্ম মই মোবাইল স্ক্ৰিনত গৈ দেখুৱাই আছো যিকোনো ব্ৰাউজাৰ ওপেন কৰিব মই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰিছো তাৰ পিছত সাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব লাগিব npci টাইপ কৰি সাৰ্চ কৰি দিব মই সাৰ্চ কৰি দিছো আৰু সাৰ্চ কৰাৰ পিছত আপোনালোকৰ ওচৰত এটা এনেকুৱা পেজ খোল খাই আহিব মই অকমান ওয়েবসাইট এটা এনেকুৱা আহিব তো ইয়াত আপোনালোকে চাব পাৰে নেশ্যনেল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়া নেশ্যনেল পেমেন্ট কৰ্পোৰেচন অফ ইণ্ডিয়া NPCI দেখিছে নহয় এই অপচনটো দেখিছে এই অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব আৰু ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে এটা পেজ পাব ইয়াত চাওক এনেকুৱা এটা পেজ খোল খাই আহিব আপোনালোকৰ ওচৰত মই ফোনটো ৰটেট কৰি দেখুৱাইছো আপোনালোকক দেখিছে নহয় এনেকুৱা এটা পেজ খোল খাই আহিব আৰু এতিয়া আপোনালোকে এই সাইডত এটা 3 লাইন দেখিছে নহয় এই 3 লাইনটোত আপোনালোকে ক্লিক কৰিব লাগিব মই ক্লিক কৰি দিছো মই ক্লিক কৰি দিলো 3 লাইনটোত আৰু এতিয়া আপোনালোকে তলৰ এটা অপচন পাব চাওক ইয়াত লিখা আছে গেট ইন টাচ বুলি এই লাষ্টৰ অপচনটোত আপোনালোকে ক্লিক কৰি দিব টাচ কৰি দিব আৰু টাচ কৰাৰ পিছত অকমান জুম কৰি দেখুৱাইছো দেখিছে নহয় তো এতিয়া আপোনালোকে ইয়াত চাওক এটা অপচন আছে UPI কমপ্লেইন্ট তো এই UPI কমপ্লেইন্টত আপোনালোকে ক্লিক কৰি দিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে আপোনাৰ ওচৰত এনেকুৱা পেজ খোল খাই আহিব স্ক্ৰল ডাউন কৰিব অকমান স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত এটা অপচন পাব চাওক ট্ৰানজাকচন তো দেখিছে আপোনালোকে ট্ৰানজাকচন এই ট্ৰানজাকচন অপচনটোত ক্লিক কৰি দিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে চাওক ইয়াত এখন ফৰ্ম পাব ইয়াত ফৰ্মটো আপোনালোকে যেনে ধৰণে আছে তেনে ধৰণে সিলেক্ট ফিলআপ কৰিব লাগিব ইয়াত চাওক নেচাৰ অফ ট্ৰানজাকচন তো সিলেক্ট নেচাৰ অফ ট্ৰানজাকচন ইয়াত আপোনালোকে ক্লিক কৰিব আৰু এতিয়া আপোনাৰ কোনটো হয় ট্ৰানজাকচনটো পাৰসন টু পাৰসন নে পাৰসন টু মাৰ্চেন্ট বুলি আছে তো এইটো সিলেক্ট কৰি ল'ব আপুনি ক'ত পঠিয়াইছিলে পইচাটো হেতু ট্ৰানজাকচনটো সিলেক্ট কৰি ল'ব তাৰপিছত হেতু কৰাৰ পিছত আপোনালোকে ইয়াত আৰু এটা পাব চাওক সিলেক্ট ইস্যু টাইপ ইয়াত লিখা আছে সেই অপচনটো তো ইয়াত এৰটোত ক্লিক কৰিব আৰু এতিয়া আপোনাৰ ইস্যু কোনটো হয় হেতু আপোনালোকে সিলেক্ট কৰি ল'ব যেটো হয় আপোনাৰ তো হেতু সিলেক্ট কৰি ল'ব লোৱাৰ পিছত আপোনালোকে পুনৰ ইয়াত এটা কমেন্ট দিব লাগিব দেখিছে নহয় ইয়াত কমেন্ট এটা দিব গৈছে তাৰপিছত ইয়াত লিখা আছে চাওক আপোনালোকৰ ট্ৰানজাকচন আইডিটো দিব ক'ব হেতু আইডি দিব তাৰপিছত ইয়াত চাওক আপোনালোকে বেংক নেম আপোনালোকৰ কোনটো বেংক হয় হেতু নামটো দিব তো ইয়াত এনেকৈ ক্লিক কৰিলে আপোনাৰ বেংক নেমটো ওলাব তো তাৰপিছত আপোনালোকে হেতু কৰাৰ পিছত ইয়াত অপচনটো আছে সব VPA তো এইটো সিলেক্ট কৰি ল'ব আপোনালোকে ভাৰ্চুৱেল পেমেন্ট এড্ৰেছ অৰ্থাৎ দেখিছে নহয় ইয়াত লিখা আছে তো এইটো দি দিব আপোনালোকে এন্টাৰ কৰি দিব তাৰপিছত ইয়াত তলত চাওক এমাউন্টটো আপোনালোকে দিব লাগিব ট্ৰানজাকচন কিমান এমাউন্টৰ প্লিজ ক্যাপচাৰ ৰুপি এণ্ড পাইছে সেপাৰেটলি ইন দি বক্স provide তো ইয়াত দিব লাগিব তাৰপিছত ডেট অফ ট্ৰানজাকচন আপোনালোকৰ ট্ৰানজাকচন ডেটটো দিব লাগিব তাৰপিছত আপোনালোকৰ যেটো নেকি ইমেইল আইডিটো ইয়াত লিখা আছে প্লিজ এন্টাৰ ইওৰ ইমেইল আইডি তো ইমেইল আইডি দিব ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ যেটো নেকি আপোনালোকৰ বেংকৰ লগত লিংক হৈ থকা ৰেজিষ্টাৰ মোবাইল নম্বৰ হেতু দিব তাৰপিছত ইয়াত আপোনালোকৰ এটাচ ইওৰ আপডেট বেংক একাউণ্ট ষ্টেটমেন্ট তো আপোনাৰ বেংক একাউণ্ট ষ্টেটমেন্টটো দিব লাগিব ইয়াত চয়েস ফাইলত ক্লিক কৰি আপোনালোকে আৰু সেই attachment যেটো নেকি বেংক একাউণ্টৰ ষ্টেটমেন্ট হেতু আপোনালোকে ফাইলটো 2 MB তকৈ বেছি হ'ব নালাগিব আৰু ফৰমেটটো কি হ'ব লাগিব চাওক JPEG PDF হ'ব লাগিব এইকেটা
অপশ্যনত হ'ব লাগিব তেতিয়াহে আপোনালোকে ছাবমিট কৰিব তাৰপিছত আপোনালোকে এই ফৰ্মখন সম্পূৰ্ণ কমপ্লিট হোৱাৰ পিছত ফিল আপ কৰি তো আপোনালোকে তলত এইটো যিটো নেকি ছাবমিট অপশ্যন দেখিছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি ছাবমিট কৰিব লাগিব তাৰপিছত ছাবমিট কৰাৰ পিছত আপোনালোকে 24 ঘণ্টা বা 48 ঘণ্টা ৱেইট কৰিব লাগিব ৱেইট কৰাৰ পিছত আপোনালোকৰ যিটো নেকি পইচা সেইটো পইচাটো পুনৰ ৰিফাণ্ড হৈ আহিব আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই বুজি পালে নহয় জানো আৰু যদিহে ভাল পালে ভিডিঅ'টো চাই তেনেহ'লে লাইক কৰিব নাপাহৰিব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিবলৈ নাপাহৰিব তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় অসম